মাছ বিক্ৰেতাৰ ৰূপত বিধায়ক চক্ৰধৰ গগৈ থলুৱা মাছৰ চাহিদা পূৰণ কৰা হেঁপাহেৰে বিহুৰ বতৰত বজাৰলৈ ওলাই আহিল বিধায়ক চক্ৰধৰ গগৈ। ভোগালী বিহু উপলক্ষে খোৱাঙৰ ৰংমিলি বহুমুখী সমবায় সমিতিৰ উদ্যোগত খোৱাং বৰবিলত উৎপাদিত মাছ খোৱাঘাট আৰু মৰাণৰ দৈনিক বজাৰত বিক্ৰী কৰা হয়। ৰৌ, বৰালি, শাল, শল, বাহু, চিতল আদি বজাৰৰ মূল্যতকৈ কম মূল্যত বিক্ৰী কৰে ৰংমিলি বহুমুখী সমবায় সমিতিয়ে। উল্লেখ্য যে এই মীন প্ৰকল্পটোৰ সৈতে প্ৰায় 50টা পৰিয়াল জড়িত হৈ আছে। মই আনন্দিত হৈছোঁ মানে থলুৱা মাছৰ বজাৰখন আমি থলুৱা মানুহে দখল কৰাটো সকলোৱে বিচাৰে। হায়দৰাবাদৰ পৰা অহা মাছ, কলিকতাৰ পৰা অহা মাছ আমি খাই থাকোঁ। আজি বৰবিলৰ পৰা অহা জীয়া বৰালি মাছ, বাহু মাছ, শ'ল মাছ, শাল মাছ আমি ৰাইজক দিবৰ কাৰণে আহিছোঁ। ইয়াৰ লগত জড়িত হৈ আছে খোৱাং সমষ্টি এলেকাৰ ৰংমিলি বহুমুখী সমবায় সমিতিৰ যুৱ বন্ধুসকলে যোৱা দুবছৰ জোৰা সাধনা আৰু প্ৰচেষ্টাৰ অন্তত এইবাৰ বৰবিলখনে মাছৰ উৎপাদন দেখিবলৈ আমি সক্ষম হৈছোঁ। অনাগত দিনত আমি আৰু অধিক মাছ উৎপাদন কৰি থলুৱা বজাৰখন দখল কৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু এই বৰবিলৰ মৎস্য প্ৰকল্পটোৰ লগত প্ৰায় 40-50টা স্থানীয় পৰিয়াল জড়িত হৈ আছে, যিসকলে মাছ ধৰি তেখেতলোকে জীৱন আৰু জীৱিকা উপাৰ্জন কৰি আছে। গতিকে সেইসকল মানুহৰ উপাৰ্জনটো আৰু বঢ়াবলৈ হ'লে আমি আৰু অধিক মৎস্য উৎপাদন বৃদ্ধি কৰিব লাগিব। আৰু আমি থলুৱা বজাৰখন থলুৱা মাছেৰে যদি দখল কৰিব পাৰোঁ, মানুহে লোকেল মাছ খায়ো ভাল পাব আৰু পইচাৰ যিটো বহিগমন সেইটো আমাৰ ৰোধ হ'ব আৰু স্থানীয়ভাৱে মৎস্য উৎপাদনটো আমাৰ গ্ৰাম্য অৰ্থনীতিত বহুত প্ৰভাৱ পেলাব। গতিকে মই ৰংমিলি কোঅপাৰেটিভ ছ'চাইটিৰ সভাপতি হিচাপে মই যুৱ বন্ধুসকলক উৎসাহিত কৰিব বিচাৰোঁ যে অন্ততঃ এই মৎস্য উৎপাদন আৰু বৃদ্ধি কৰক। ময়ো যিমানখিনি পাৰোঁ সহায় সহযোগ কৰি গৈ থাকিম আৰু স্থানীয় ৰাইজৰো সহযোগিতা মই কামনা কৰিছোঁ। খোৱাং বৰবিলৰ পৰা আনিছোঁ। আমি ৰংমিলি বহুমুখী ছ'চাইটিয়ে মাছ তাত পালন কৰিছিলোঁ। আজি এই ভোগালী বিহুৰ উপলক্ষে আমি বজাৰলৈ লৈ আহিছোঁ। ইয়াত আমি বৰালি আনিছোঁ, ৰৌ আনিছোঁ, চিতল আনিছোঁ, বাহু আনিছোঁ। মানে থলুৱা মাছ তাৰমানে যিহেতু আমাৰ CM ছাৰৰ সপোন আছিলে যে থলুৱা মাছেৰে অসমৰ বজাৰ ভৰপূৰ কৰিব লাগে, তাৰ সেই উদ্দেশ্যে তেওঁ ছ'চাইটিখন বনাবলৈ আমাৰ বিধায়ক মহোদয়ক নিৰ্দেশ দিছিলে। সেইমতে বিধায়ক মহোদয়ে আমাক নিৰ্দেশ দিয়াৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। কিমান মানুহ জড়িত হৈ আছে? আমাৰ ইয়াত প্ৰায় 50-60জন থলুৱা যুৱক ইয়াত জড়িত হৈ আছে। তেওঁলোকে এই মাছৰ উৎপাদনৰ দ্বাৰা আৰু মাছ বিক্ৰী কৰি তেওঁলোকে পৰিয়াল পোহপাল দিবলৈ সমৰ্থ হৈছে আৰু ধুনীয়াকৈ চলি আছে। মাছ আমি বজাৰতকৈ কম ৰেটত দিছোঁ। আমি বৰালি 400, চিতল 450-500কৈ দি দিছোঁ।